Hi everyone, welcome back to my channel Lantantra. বন্ধু-বান্ধৱীসকল যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত 2 ইয়াৰ বিএড প্ৰগ্ৰামত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকৰ কাৰণে আহি পৰিছে গুড নিউজ। একাডেমিক ইয়াৰ 2026 to 2028 ৰ কাৰণে বিএড কমন এন্ট্ৰেন্সৰ নটিফিকেশ্যন ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰিছে তেওঁলোকৰ ৱেবছাইটত। এইটো আপোনালোকে চাব পাৰে, এইটো হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইট। ইয়াত আপোনালোকে চাব পাৰিছে notification regarding B.Ed Common Entrance Test B.Ed CET 2026 admission for 2-year B.Ed program মানে 2 বছৰৰ B.Ed প্ৰগ্ৰামৰ কাৰণে 2026 to 2028 ঠিক আছে। এইটো 2026 ৰ পৰা 2028 লৈকে যিটো একাডেমিক ইয়াৰ হ'ব এইটোৰ কাৰণে নটিফিকেশ্যন আহিছে CET কমন এন্ট্ৰেন্স টেষ্টৰ। ইয়াত আপোনালোকে চাব পাৰিছে নটিফিকেশ্যন ৰিগাৰ্ডিং B.Ed কমন এন্ট্ৰেন্স টেষ্ট ডিটেইলছ নটিফিকেশ্যনটো আমি এতিয়া পঢ়িম, কি এক্সামত আহিব, কিদৰে এপ্লাই কৰিব লাগিব আৰু কিমান টকা লাগিব B.Edৰ কাৰণে ডিটেইলছ আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'ত। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছ B.Edৰ কমন এন্ট্ৰেন্সৰ কাৰণে কি আহিব, কি পঢ়িব লাগিব, কিদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, এই গোটেইকেইটা ইনফৰমেশ্যনৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক এতিয়া আমি চাই লওঁ ডিটেইলছ নটিফিকেশ্যনটো। চ' এইখন হয় ইনফৰমেশ্যন ৰিগাৰ্ডিং দ্য কমন এন্ট্ৰেন্স টেষ্ট B.Ed 2026 এণ্ড দ্য B.Ed প্ৰগ্ৰাম অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি। চ' কি আছে এটা এটাকৈ চাওঁ। ইয়াত দিছে দ্য প্ৰগ্ৰাম দ্য 2-year B.Ed program of ডিব্ৰুগড় ইউনিভাৰ্চিটি ইজ অফাৰ্ড বাই দ্য NCT ৰিকগনাইজ secondary teachers education institute affiliated to recognized by ডিব্ৰুগড় ইউনিভাৰ্চিটি। চ' NCTৰ আণ্ডাৰত আছে। ইয়াত দিছে 2 years and 4th semester মানে 4টা সেমিষ্টাৰ থাকিব 2 বছৰত। ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া আগৰ নিচিনাই আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া এডমিশ্যন ইনটু 2 years B.Ed program ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইয়াত দিছে যে কেণ্ডিডেট উইথ এটলিষ্ট 50% মাৰ্কস ইন এগ্ৰিগেট আইদাৰ ইন বেচেলৰ ডিগ্ৰী এণ্ড or in master degree in science, social science, humanity or bachelor in engineering technology of Dibrugarh University and or any other university recognized by Dibrugarh University with specialization in science mathematics with 55% marks or equivalent grade point are eligible for admission in the program. So আপনি যদি আপনার যদি 50% মার্কস থাকে যিকোনো ধরনের ব্যাচেলার ডিগ্রিত বা আপনার যদি স্পেচিয়েলাইজেশ্যন থাকে মেথামেটিক্সত, তাত যদি 55% থাকে যদি ইঞ্জিনিয়াৰিঙত কোৰ্চত, তেতিয়াও কিন্তু আপুনি এডমিশ্যন ল'ব পাৰিব 2 years B.Ed প্ৰগ্ৰামত। আৰু জেনেৰেলি যদি আপোনাৰ যিকোনো ষ্ট্ৰীমত যদি আপোনাৰ 50% থাকে বেচেলাৰ ডিগ্ৰীত, আৰ্টছ হওক, কমাৰ্চ হওক, ছায়েন্স হওক, আপুনি এডমিশ্যন ল'ব পাৰিব। ইয়াত দিছে এ কেণ্ডিডেট ছিকিউৰিং 50% মাৰ্কস অৰ ইকুইভেলেণ্ট গ্ৰেড পইণ্ট অৰ মোৰ ইন দ্য অনাৰ্ছ মেজৰ ছাবজেক্ট বাট লেছ দেন 50% ইন এগ্ৰিগেট or equivalent grade point in all the course paper of bachelor degree will not be eligible for admission into B.Ed program মানে আপোনাৰ যদি অনলি মেজৰ পেপাৰত যদি আপোনাৰ 50% থাকে ঠিক আছে, যদি মেজৰ পেপাৰত 50% আছে কিন্তু এগ্ৰিগেটত আপোনাৰ 50%ৰ তলত আছে ঠিক আছে, 50%ৰ তলত আছে, তেতিয়া কিন্তু আপুনি এডমিশ্যন ল'ব নোৱাৰিব। মানে আপোনাৰ টোটেল আপোনাৰ মেজৰ পেপাৰ হওক বা আপোনাৰ গোটেই ছাবজেক্টকেইটা যিমানটা ছাবজেক্ট থাকে গোটেইকেইটা মিলি আপোনাৰ 50% এটলিষ্ট থাকিব লাগিব ঠিক আছে। ইয়াৰ পাছত দিছে কেণ্ডিডেট মাষ্ট ক্লিয়াৰ B.Ed কমন এন্ট্ৰেন্স টেষ্ট কণ্ডাক্টেড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ ডেট একাডেমিক ছেশ্যন। আৰু CET যিটো কমন এন্ট্ৰেন্স টেষ্ট আছে এইটোতো পাছ কৰিব লাগিব, ইয়াৰ কাৰণেই নটিফিকেশ্যন আহিছে। ইয়াৰ পাছত দিছে ৰিলেক্সেশ্যন ইন দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া এ ৰিলেক্সেশ্যন অফ 5% ইন দ্য কোৱালিফাইং মাৰ্কস or equivalent grade point shall be provided to the following candidate। যদি আপোনাৰ 5% আপুনি ৰিলেক্সেশ্যন পাব, কেতিয়া পাব, যদি আপুনি ST হয়, SC হয়, OBC হয়, MOBC হয় বা PWD কেটেগৰী হয়। ইয়াত আকৌ দিছে হেভিং এ মিনিমাম 5 year টিচিং এক্সপিৰিয়েঞ্চ ইন স্কুল ৰিকগনাইজড বাই এটলিষ্ট আপ টু 10th ষ্টেণ্ডাৰ্ড বাই আছাম ষ্টেট এডুকেশ্যন বৰ্ড SEB, তেতিয়া আপুনি 5% ৰিলেক্সেশ্যন পাব যদি আপুনি কোনোবা এটা স্কুলত যিটো অসম চৰকাৰৰ আণ্ডাৰত যদি মানে ভেঞ্চাৰ স্কুল হয়, যিটো ভেঞ্চাৰ স্কুলত যদি আপুনি 5 বছৰ ধৰি চাকৰি কৰি আছে তেতিয়া আপুনি 5% ৰিলেক্সেশ্যন পাব। ইয়াত আকৌ দিছে দ্য কেণ্ডিডেট কেন এভিল দ্য বেনিফিটছ অফ ৰিলেক্সেশ্যন বাই অফ মাৰ্কস অনলি ইন এনি ওৱান অফ দ্য এবভ ক্ৰাইটেৰিয়া, আপুনি যিকোনো এটা ক্ৰাইটেৰিয়াতেই ৰিলেক্সেশ্যন ল'ব পাৰিব। ইয়াৰ পাছত দিছে ৰিজাৰ্ভেশ্যন দিছে এজ পাৰ দ্য ষ্টেটৰী ৰিজাৰ্ভেশ্যন পলিচি, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ৰিজাৰ্ভেশ্যন পলিচি আছে সেইটো মতে হ'ব। ইয়াৰ পাছত আছে চিলেকশ্যন ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন, কিদৰে আপোনাৰ চিলেকশ্যন হ'ব। ইয়াত দিছে চিলেকশ্যন ফৰ এডমিশ্যন ইনটু B.Ed প্ৰগ্ৰাম ইন এনি ইনষ্টিটিউশ্যন আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি উইল বি বেছড অন দ্য ফলোইং। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বহুকেইটা কি আছে, কলেজ আছে, প্ৰাইভেট কলেজ আছে আৰু ইউনিভাৰ্চিটিৰ কেম্পাছত হয় ঠিক আছে। চ' কিদৰে আপুনি এডমিশ্যন ল'ব, ইয়াত কৈছে এ কমন এণ্ট্ৰেন্স টেষ্ট CET টু বি কণ্ডাক্ট চেণ্ট্ৰেলি হুইচ উইল কেৰি এ মেক্সিমাম অফ 70 মাৰ্কস। এটা CET এক্সাম হ'ব যিটোৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাত 70 মাৰ্কৰ এক্সাম হ'ব, মানে 70 মাৰ্কৰ এক্সাম হ'ব আৰু 30 মাৰ্ক একাডেমিকত থাকে ঠিক আছে, 30% একাডেমিক্সত থাকে। ইয়াত আছে দ্য কেৰিয়াৰ পাৰফৰ্মেঞ্চ উইল কেৰি এ মেক্সিমাম 30 মাৰ্কস, মানে আপোনাৰ কেৰিয়াৰ পাৰফৰ্মেঞ্চত 30 মাৰ্কস থাকিব। তাৰপিছত আছে 10% অফ দ্য পাৰ্চেণ্টেজ অফ মাৰ্কস ছিকিউৰ্ড ইন দ্য HSLC HS bachelor degree
or master degree examination shall be considered as career performance in each examination. For example, if the student gets 53% in the degree first degree examination or major aggregate, then career performance in the examination shall be 5.3. ঠিক আছে, তো মানে HSLCও থাকিব, HSRও থাকিব আৰু বেচেলাৰ ডিগ্ৰী থাকিব, আৰু ডিগ্ৰী বা মাষ্টাৰ যিকোনো দুটাৰ পৰা এটা ল'ব। ঠিক আছে, গ্ৰেজুৱেশ্যন অৰ মাষ্টাৰ্ছ এই সবৰ পৰা কি হ'ব, কেৰিয়াৰ পাৰফৰ্মেঞ্চৰ পৰা 30 নম্বৰ লোৱা হ'ব। ঠিক আছে, গোটেইকেইটা 10 কৰি আছে, 10 10 10 টোটেল মিলি 30 নম্বৰ হৈ গ'ল। ঠিক আছে, ইয়াৰ পাছত 70 মাৰ্কৰ আপোনাৰ যিটো CET এক্সাম হ'ব। ইয়াত দিছে দ্য কেণ্ডিডেট হু clear the B.Ed CET 2006 shall have to apply for admission into the institution of their choice. The concerned institution will select the candidate for admission on the basis of their marks in the CET and career performance. ইয়াৰ পাছত আপুনি CET ক্লিয়াৰ কৰাৰ পাছত আপুনি যিকেইটা কলেজ আছে কলেজকেইটাত এপ্লাই কৰিব আৰু তাত কি হ'ব, কাট অফ মাৰ্কছৰ ওপৰত বেছ কৰি তাত আপোনাৰ লিষ্টিং হ'ব। ঠিক আছে, ফাইনেল লিষ্ট ওলাব যেতিয়া, আপুনি যদি চিট পায় তেতিয়া আপুনি এডমিশ্যন ল'ব পাৰিব। এতিয়া কিদৰে মানে CET টেষ্টটো হ'ব এইটোৰ বিষয়ত আপোনালোকে জানিব পাৰিব। ইয়াত দিছে এপ্লিকেশ্যন প্ৰচিডিঅ'ৰ ফৰ B.Ed CET 2006। তো 2026 কাৰণে কিদৰে আপুনি এপ্লাই কৰিব লাগিব। ইয়াত দিছে এপ্লিকেশ্যন ফৰ এপ্লাইং ইন দ্য B.Ed CET 2026 শ্বেল বি থ্ৰু দ্য অনলাইন মোড অনলি। আপুনি অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ যিটো ডেট এইটো ষ্টাৰ্ট হ'ব 5 তাৰিখ 5 মাহ 2026 পৰা। ঠিক আছে, 5 তাৰিখ 5 মাহ 2026 পৰা ষ্টাৰ্ট হ'ব আৰু শেষ কেতিয়া হ'ব, শেষ হ'ব 25 তাৰিখ 5 মাহ 11:55 PM। মানে আপুনি 25 তাৰিখৰ ৰাতিলৈকে এপ্লাই কৰিব পাৰিব। তো 5 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব। মে' মাহৰ 5 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব। মে' মাহৰ 5 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব। ইয়াত এতিয়া মেইন কথাটো কৈছে F নম্বৰ পইণ্ট, আপোনাৰ কিমান মানে কিমান পইচা লাগিব এপ্লাই কৰিবলৈ। কিমান ফি দিছে, 1050 টকা, 1050 ৰুপিজ আপুনি অনলাইন পে' কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিং দি আপুনি পে' কৰিব লাগিব। ঠিক আছে, ইয়াৰ পে' কৰাৰ পাছত আপোনাৰ ফাইনেলি দেয়াৰ উইল বি এ ডাউনলোড বটন ফৰ এপ্লিকেশ্যন। ইয়াৰ পাছত আপোনাৰ এপ্লিকেশ্যনটো ডাউনলোড হৈ যাব আৰু আপুনি এই বছৰৰ কাৰণে এণ্ট্ৰেঞ্চ দিবলৈ আপুনি ৰেডি। ইয়াত J নম্বৰ পইণ্টত কৈছে দ্য কেণ্ডিডেট শ্বেল হেভ টু টেক এ প্ৰিণ্ট আউট অফ দ্য এডমিট কাৰ্ড এণ্ড ব্ৰিং দ্য ছেম টু দ্য এক্সামিনেশ্যন হল অন দ্য ডেট অফ টেষ্ট ফৰ দ্য ভেৰিফিকেশ্যন। কেইদিনমান পাছত কি হ'ব, এডমিট কাৰ্ড ওলাব। ইয়াত কৈছে আফটাৰ দ্য এডমিট কাৰ্ড উইল বি জেনেৰেটেড অনলি আফটাৰ দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম। মানে 25 তাৰিখৰ পাছত কি হ'ব, আপোনাৰ যিটো এডমিট কাৰ্ড আছে সেইটো ওলাই যাব। তো আপুনি 27 তাৰিখ বা কি কৰিব 29 তাৰিখত এবাৰ চাই ল'ব, তেতিয়া আপুনি এডমিট কাৰ্ড পাই যাব। ঠিক আছে, তো সেই এডমিট কাৰ্ডখন লৈ আপুনি যাব লাগিব। ইয়াৰ পাছত দিছে দ্য ইউনিভাৰ্চিটি শ্বেল নট ভেৰিফাই দ্য এলিজিবিলিটি অফ কেণ্ডিডেট এট দ্য টাইম অফ ৰিচিভিং দ্য এপ্লিকেশ্যন। যেতিয়া আপুনি অনলাইন এপ্লাই কৰিব তেতিয়া ইউনিভাৰ্চিটিয়ে আপোনাৰ ডকুমেণ্ট চেক নকৰে। বাট আপুনি যেতিয়া কলেজত এপ্লাই কৰিব B.Ed প্ৰগ্ৰামৰ কাৰণে যিকোনো এটা কলেজত, তেতিয়া সেই কলেজে আপোনাৰ গোটেই ডকুমেণ্টকেইটা ভেৰিফিকেশ্যন কৰিব। ঠিক আছে, এতিয়া আমি চাম B.Ed CETৰ কাৰণে আপুনি কি কি পঢ়িব লাগিব 70 মাৰ্কছৰ কাৰণে। ঠিক আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো CET এক্সাম হ'ব তাত কি পঢ়িব লাগিব। তো ইয়াত আপোনালোকে চাব পাৰিছে 70 মাৰ্কৰ কি হ'ব, CET এক্সাম হ'ব, য'ত নেকি জেনেৰেল ইংলিছ আহিব 15 নম্বৰৰ, জেনেৰেল নলেজ আহিব 25 নম্বৰৰ, টেষ্ট অফ ৰিজনিং 10 নম্বৰৰ, নিউমেৰিকেল এবিলিটি 10 মাৰ্কৰ, টেষ্টিং এপ্টিটিউড 10 মাৰ্কৰ। এইকেইটা আপোনাৰ আহিব CET এক্সাম 70 মাৰ্কৰ আৰু 30 মাৰ্ক আপোনাৰ একাডেমিক। আপুনি গ্ৰেজুৱেশ্যন, HSLC আৰু HSত যিটো কৰিলে তাৰ ওপৰত আপুনি মাৰ্কছ পাব। দ্য টেষ্ট উইল বি অফ 1 hour and 30 minutes। 1.5 ঘণ্টাৰ এক্সাম হ'ব আৰু 11টাৰ পৰা 12:30ৰ ভিতৰত আপোনাৰ এক্সাম হ'ব। ঠিক আছে, ইনষ্ট্ৰাকশ্যন টু দ্য কেণ্ডিডেট ৰিগাৰ্ডিং দ্য টেষ্ট আৰু OMR শ্বীটত আপোনাৰ যিটো টেষ্ট আছে এইটো OMRত হ'ব। এতিয়া চেণ্টাৰ ক'ত আপুনি ল'ব পাৰিব, ক'ত গৈ আপুনি এক্সাম দিব পাৰিব। ঠিক আছে, ইয়াত আপোনালোকে চাব পাৰিছে চেণ্টাৰকেইটা। ডিব্ৰুগড় ইউনিভাৰ্চিটি দিব পাৰিব, যোৰহাটত দিব পাৰিব, গোলাঘাটত দিব পাৰিব, লখিমপুৰত দিব পাৰিব, ধেমাজিত দিব পাৰিব, তিনিচুকীয়াত দিব পাৰিব, ঢকুৱাখানাত দিব পাৰিব আৰু শিৱসাগৰত গৈ দিব পাৰিব। এইবোৰ চেণ্টাৰ কোড হয়। যেতিয়া আপুনি অনলাইন ফৰ্ম ফিল আপ কৰিব চেণ্টাৰ কোডটো চাই কিন্তু আপুনি চেণ্টাৰ কোডটো মাৰিব, নহ'লে আপুনি যিটো চেণ্টাৰত CETৰ কাৰণে যাব বিচাৰে বা দিব বিচাৰে তাৰ পৰা বেলেগ ঠাইত আপুনি পাই যাব। এতিয়া আমি চাম ডকুমেণ্টছ মেটেৰিয়েল টু বি আপলোডেড উইথ B.Ed CET এপ্লিকেশ্যন ফৰ্ম। ইয়াত এতিয়া দিছে কি আপুনি অনলাইন এপ্লাই কৰাৰ সময়ত আপলোড কৰিব লাগিব। 1 কালাৰ্ড পাছপোৰ্ট চাইজ ফটো অফ দ্য কেণ্ডিডেট। এটা কালাৰ্ড পাছপোৰ্ট চাইজ ফটো লাগিব, পিছফালে যদি ব্লু বা হোৱাইট থাকে ভাল, ছিগনেচাৰ অফ দ্য কেণ্ডিডেট। ঠিক আছে, এই দুটা বস্তু আপলোড কৰিব লাগিব। এতিয়া আমি চাম মেইন শিডিউলটো, কেতিয়াৰ পৰা কেতিয়া শিডিউল দিছে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 5 মে'ৰ পৰা আৰু শেষ হ'ব 25 মে'ত। ঠিক আছে, মে' মাহৰ 5 মে'ৰ পৰা হ'ব। মে' মই লিখি দিছোঁ ইয়াত। এতিয়া আমি চাম ডেট অফ B.Ed CET, কেতিয়া এক্সামটো কেতিয়া হ'ব,
4 জুলাইত এক্সাম হ'ব, ঠিক আছে, 4 জুলাই মাহৰ 4 তাৰিখত এক্সাম হ'ব, ঠিক আছে, 4/7/2026, ঠিক আছে, বহুত সময় আছে এতিয়ালৈকে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব। কি লাগিব প্ৰিপাৰেশ্যন কৰিবলৈ, কি ধৰণে পঢ়িব লাগিব, কি আহিব, মই মোৰ চেনেলত আপোনালোকক দেখাই দিম। যিসকলে ভিডিঅ'টো ইমানলৈকে চাইছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰিব ভিডিঅ'ত। আপোনালোকে আপকামিং ডেইজত BEd CETৰ কাৰণে কি পঢ়া শুনা কৰিব লাগিব মই দেখাই দিম, আপোনালোকে চেনেলটোৰ লগত থাকিব। ইয়াৰ পাছত দিছে ডেট অফ ডিক্লেৰেশ্যন অফ দ্য ৰেজাল্ট, এইটো হ'ব 15 জুলাই, ঠিক আছে, 15 জুলাইত আপোনাৰ ৰেজাল্ট ওলাই যাব। এণ্ট্ৰেন্স টেষ্টৰ CET এক্সামৰ যিটো ৰেজাল্ট এইটো 15 জুলাইত ওলাই যাব আৰু এক্সামটো হ'ব 4 জুলাইত, ঠিক আছে। চ' কথাটো হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 5 মে'ৰ পৰা, অনলাইন এপ্লিকেশ্যন শেষ হ'ব 25 মে'ত। আপোনাৰ যিটো এক্সাম আছে CET এইটো হ'ব 4 তাৰিখ 7 মাহ আৰু আপোনাৰ যিটো ডেট অফ ডিক্লেৰেশ্যনৰ অফ ৰেজাল্ট এইটো হ'ব 15 জুলাইত, ঠিক আছে। 4 জুলাইত এক্সাম হ'ব, 15 জুলাইত আপোনাৰ অলমষ্ট এক্সপেক্টেড ৰেজাল্ট আহি যাব, ঠিক আছে। চ' এইটো আছিলে 2026ৰ BEd ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd CETৰ নটিফিকেশ্যন। বহুত এক্সপেক্ট কৰি থাকে মানুহে, বহুতে কেণ্ডিডেটসকলে আশা কৰি থাকে কেতিয়া ওলাব BEdৰ কাৰণে, বিকজ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM কৈছে যে আপকামিং 3 বছৰৰ ভিতৰত 55,000 টিচাৰৰ জব ওলাব, 55,000। আপকামিং 3 ইয়াৰ্ছৰ ভিতৰত 55,000 টিচাৰৰ জব ওলাব আৰু 5 বছৰৰ ভিতৰত 75,000 টিচাৰৰ জব ওলাব। আপকামিং 5 ইয়াৰৰ ভিতৰত 75,000 প্লাছ টিচাৰৰ জব ওলাব আৰু আপকামিং 3 ইয়াৰ্ছৰ ভিতৰত 55,000 টিচাৰৰ জব ওলাব। চ' এইটো আছে কথা, সেইকাৰণে BEdৰ কাৰণে বহুতে ৰেডি হৈ থাকে, বহুতে এক্সপেক্ট কৰি থাকে কেতিয়া আহিব। এতিয়া কথাটো হৈছে এই BEd এক্সামৰ কাৰণে কি পঢ়িব লাগিব মই অলৰেডি আপোনালোকক কৈছোঁ যে মই জনাম আপকামিং ডেজৰ ভিডিঅ'ত মই শিকাই দিম কি আহে, কি ধৰণে প্ৰিভিয়াছ ইয়াৰত কি ধৰণৰ কুৱেশ্যন আহিছে মই গোটেই ডিটেইলছ আপোনালোকক জনাই দিম। ত' মোটামুটি কথাটো হৈছে ইংলিছ আহিব, জেনেৰেল নলেজ আহিব, অসমৰ বিষয়ত আহিব জেনেৰেল নলেজত 25 মাৰ্কছত, টেষ্ট অফ ৰিজনিং আহিব 10 মাৰ্কৰ, নিউমেৰিকেল এবিলিটি আহিব 10 মাৰ্কৰ অংক, ইয়াৰ পাছত এপ্টিটিউড আহিব 10 মাৰ্কৰ, ঠিক আছে। তো ইয়াৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু অহা 5 মে' মাহৰ পৰা 5 মে'ৰ পৰা আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। চ' এইটো আছিলে BEd CETৰ নটিফিকেশ্যনৰ ডিটেইলছ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপোনালোকৰ যদি কিবা সুধিব লগা থাকে কমেণ্ট বক্সত সুধি যাব। ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।